জুনাইত নৱনিৰ্মিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত। লাইমেকুৰিত তাকগিতুং গাঁওস্থিত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁত। ধেমাজি জিলাৰ কোলাজানৰ পৰা অৰুণাচল প্ৰদেশৰ অয়ানলৈ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নিবিদা লাভ কৰা বৰ্হিৰাজ্যৰ কালুৱালা নামৰ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণত অনিয়ম তথা নীতিবৰ্হিভূতভাৱে পথ নিৰ্মাণ কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে। পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে স্থানীয় একাংশ ৰাইজে নিৰ্মাণকাৰী সংস্থাক পূৰ্বে অৱগত কৰাইছিল যদিও নিৰ্মাণকাৰী সংস্থাই গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিব দিয়ে। ইফালে ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰী উপস্থিত হৈ পথ মেৰামতি কৰি থকা দেখা গৈছে। ডাঙৰ গাড্ডা এটা দেখিব পাইছে, কি ক'ব? এইটো আচলতে বহুত চিন্তনীয় বিষয় আৰু ২০২৫ চনৰ এপ্ৰিল ১৫ তাৰিখে আমি কমপ্লেইন দিয়া আছিলে এইটো কালুৱালা কোম্পানীৰ বিৰুদ্ধে। মানে তেওঁলোকে এনেকা গাফিলতি কৰি ইয়াৰ ৰাস্তা বনাই আছে। আজি এইটোৱে নহয়, এইটোতো বহুত ডাঙৰ এটা এক্সিডেণ্টলি মানে এইটো দুৰ্ঘটনা বুলি ক'ব লাগিব। ইয়াৰ উপৰিও ড্ৰেইনকেইটা যিটো যোৰা তাপলি এতিয়া লাগি আছে, আপোনালোকে দিনত চেক কৰিব পাৰে। যিটো যোৰা তাপলিবিলাক এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। লগতে নেশ্যনেল হাইৱে যিটো মাজৰ ৰেলিঙৰ যিটো কালভাৰ্ট বনাইছে এই আগত, এই কালভাৰ্টৰ মাজত মানে ইহঁতে ফুটা কৰি থৈছে নতুনতে। এই ফুটাটো মাটি দি বন্ধ কৰিছিলে, এতিয়া বৰষুণ দিয়াৰ কাৰণে মাটিটো গুচি গৈ এতিয়া গোটেই কালভাৰৰ ৰডকেইটা মানে ওলাই আছে। এইটো আচলতে ইহঁতে যিটো বনাওঁতে ইহঁতে ভালকৈ ভাইব্ৰেশ্যন কৰা নাই চাগে, মেটেল দিয়া নাই চাগে ভিতৰত, এইটোৰ কাৰণে হৈছে। ড্ৰেইনটো যিটো দেখা গৈছে, ড্ৰেইনটো বহুত ঠাইত লিক হৈ আছে। এইটোৱেতো মই ভাবিছোঁ ইহঁতে ভালদৰে মাটিটো ভৰোৱা নাই ভিতৰত। ভৰোৱাৰ কাৰণে মানে কি হৈছে, টাইট হোৱা নাই। টাইট নোহোৱাৰ কাৰণে অলপ বৰষুণ বা পানী সোমালেও এইটো হুৰুঙা হৈ গৈ আছে মানে। এইটোৰ কাৰণে এইটো আজি কহি পৰিছে মানে। জুনাইৰ পৰা অমিত কুম্বাং ৰিপৰ্ট, এডি ভাৰত 24।